সেকেন্ড মেৰিট লিষ্ট ওলাই গৈছে সমৰ্থ পৰ্টেলত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে সেকেন্ড মেৰিট লিষ্ট চোৱা নাই তোমালোকে গৈ চাই লোৱা তো এটা নোটিছ জাৰি কৰিছে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা এডমিশন অফাৰ্স for the second merit round have been issued to all shortlisted candidates and the respective merit list are now available on the admission portal in PDF format তোমালোকৰ যি সেকেন্ড মেৰিট লিষ্ট হয় হেতু সমৰ্থ এডমিশন পৰ্টেলতে পাই যাবা PDF ফৰমেটত দিয়া আছে ফাৰ্স্ট মেৰিট লিষ্ট তোমালোকে যেনেকৈ চাইছিলা ঠিক তেনেদৰে সেকেন্ড মেৰিট লিষ্টটো চাব পাৰিবা জাস্ট ৰাউন্ড 2 ত গৈ তোমালোকে সেকেন্ড মেৰিট লিষ্টটো চাই লবা একসেপ্টেন্স অফ সেকেন্ড মেৰিট লিষ্ট ৰাউন্ড অফাৰ্স ইয়াত কৈছে যে যিসমূহ এডমিশন অফাৰ হয় হেতু তোমালোকে কেনেকৈ একসেপ্ট কৰিবা Candidates who have received an admission offer in the second merit list may accept the same from 9 am on 10th to 12 June 2026. তো যিসমূহ ছাত্ৰ ছাত্ৰী সেকেন্ড মেৰিট লিষ্টত সুবিধা পাইছে বা নাম আহিছে হিহতে অহা কাইলে ৰাতিপুৱা 9 বজাৰ পৰা 12 জুন তাৰিখলৈকে এডমিশন অফাৰ একসেপ্ট কৰিব পাৰিব অহা কাইলে ৰাতিপুৱা 9 বজাৰ পৰা হিহতে কৰিব পাৰিব আৰু লগতে কেনসেলেশন আৰু ৰিএডমিশনৰ বিষয়ে কৈছে যে candidates who have granted admission in first merit round and have also received an offer in second merit round may cancel their existing admission and opt for the new offer this cancellation facility will be available from 10 am on 10th June to 5 pm on 12 June 2026 অৰ্থাৎ যদি তোমালোকে অলৰেডি ফাৰ্স্ট ৰাউন্ডত কোনোবা এখন কলেজত এডমিশন লৈ লৈছা এতিয়া সেকেন্ড ৰাউন্ডত যদি তোমালোকে অফাৰ পাইছা তেনে ক্ষেত্ৰত সেই ফাৰ্স্ট ৰাউন্ডৰ যি এডমিশন তোমালোকে যোনখন কলেজত লৈছিলা হেতু তোমালোকে কেনসেল কৰিব পাৰিবা অহা কাইলে ৰাতিপুৱা 9 বজাৰ পৰা 12 জুন তাৰিখে আবেলি 5 বজালৈকে তোমালোকে কেনসেল কৰিব পাৰিবা আৰু সেকেন্ড মেৰিট লিষ্টত যোনখন কলেজত অফাৰ পাইছা সেই কলেজত এডমিশন ল'ব পাৰিবা আৰু ইয়াত এটা কন্ডিশন দিছে যেটো হয়তো তোমালোকৰ ফেভৰত নহয় বা তোমালোকে বিচৰা ধৰণে হোৱা নাই হেতু ইয়াত কৈছে যে candidates who were granted admission in first merit round but have not received any admission offer in the second merit list are not eligible to cancel their first merit round admission and their existing admission in the first merit round shall continue to remain valid কৈছে যে যদি তোমালোকে এডমিশন অফাৰ নোপোৱা তেনে ক্ষেত্ৰত তোমালোকে প্ৰথম যোনখন কলেজত এডমিশন লৈছা সেইখন কলেজৰ এডমিশনটো কেনসেল কৰিব নোৱাৰিবা বা যোগ্য নোহোৱা কিন্তু তোমালোকক কৈছে যে যদিও তোমালোকে সেকেন্ড মেৰিট লিষ্টত কোনোবা এখন কলেজত নাম আহিছে আৰু তোমালোকৰ এডমিশন অফাৰটো আহা নাই তেনে ক্ষেত্ৰত তোমালোকে প্ৰথম এডমিশনটো কেনসেল কৰিব নোৱাৰিবা বা যোগ্য নোহোৱা কিন্তু তোমালোকে যোনখন কলেজত প্ৰথমে এডমিশন লৈছা হেতু ভ্যালিড হৈ থাকিব অৰ্থাৎ হেতু তোমালোকৰ চলি থাকিব তো মোৰ হিচাপত এই আপডেটটো একেবাৰে ভাল লগা নাই তোমালোকৰ কি মতামত তোমালোকে কমেন্ট সেকশনত জনাই দিবা কিন্তু এই কন্ডিশনটো মোৰ মতে এনেকুৱা হ'ব যে যদিও তোমালোকৰ এডমিশন অফাৰ আহা নাই যদি তোমালোকে সেকেন্ড মেৰিট লিষ্টৰ যোনখন কলেজত নাম আহিছে সেই কলেজত গৈ যদি কোৱা বা হিহতে যেতিয়া তোমাক এডমিশন অফাৰটো পঠিয়াব তেতিয়াহে সাকে তোমালোকে সেইখন কলেজৰ অৰ্থাৎ যোনখন কলেজত তোমালোকে প্ৰথম মেৰিট লিষ্টত এডমিশন লৈছিলা সেই কলেজৰ এডমিশনটো কেনসেল কৰিব পাৰিবা কিন্তু যদি এডমিশন অফাৰটো নাহে তোমালোকে আগৰ এডমিশনটো কেনসেল কৰিব নোৱাৰিবা আগলৈ যদি কিবা চেঞ্জেস আহে বা আপডেট আহে আমি তোমালোকক জনাই দিম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা